সমাগত গণৰাজ্য দিৱসক লৈ অসম জুৰি সষ্টম হৈ পৰিছে অসম আৰক্ষী ঠায়ে ঠায়ে ব্যাপক তালাচী অভিযান আৰক্ষীৰ কুটাঘাটৰ আশংকাত ৰাজপথত আৰক্ষীৰ তালাচী তন্নকৈ পৰীক্ষা কৰিছে প্ৰতিখন যান-বাহন দলগাঁও লখিমপুৰ সহ বিভিন্ন স্থানত এই অভিযান চলাইছে আৰক্ষী এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাইছো প্ৰথমে আমি দলগাঁৱৰ দৃশ্যাংশ দেখুৱাইছো দলগাঁৱত এনেধৰণে আৰক্ষী প্ৰশাসনৰ তদন্ত প্ৰক্ৰিয়া চলিছে তালাচী অভিযান চলিছে প্ৰতিখন বাহন আসলতে পৰীক্ষা কৰা হৈছে কোনো ধৰণৰ যাতে ঘটনা সংঘটিত নহয় ভয়াবহ ঘটনা সংঘটিত নহয় তাৰ বাবে দেখিবলৈ পোৱা গৈছে এনেধৰণৰ তৎপৰতা গ্ৰহণ কৰিছে আগন্তুক গণৰাজ্য দিৱসৰ প্ৰাক মুহূৰ্তত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এই তালাচী অভিযান যান-বাহন আৰক্ষীয়ে তালাচী চলাইছে সমাগত গণৰাজ্য দিৱসক লৈ এনে তৎপৰতা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ আৰক্ষী প্ৰশাসনৰ সষ্টম হৈ পৰিছে অসম আৰক্ষী এতিয়ালৈকেতো আমি বৰ্তমান আমাৰ যোনটো নাকা ডিউটি চলি আছে যে আমাৰ এছপি ছাৰ অৰ্ডাৰ মতে বৰ্তমানলৈকে আমি এতিয়ালৈকে একো পোৱা নাই কিন্তু আশা কৰোঁ যে যেতিয়া এই গণতন্ত্ৰ দিৱসটো ভালে ভালে যাওক আৰু দলগাঁও আমাৰ সুৰক্ষিত থাকক হয় এইটো গণতন্ত্ৰ দিৱস বুলি নহয় সদায় থাকিব আমি স্পেচিয়েলি গণতন্ত্ৰ দিৱস বুলিয়ে পাতিছোঁ এইটো নাগাৰটো প্ৰতিখন বাহন চেক কৰিছে হয় প্ৰায় আমি যিমান পাৰোঁ চেক কৰি আছোঁ 4টাৰ পৰা চেক কৰি আছোঁ এতিয়ালৈকে নহ'লে 2-300 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ